সো বন্ধুসকল আজিৰ ভিডিঅ'টোত মই আপোনাক ক'বলৈ গৈ আছোঁ আপোনালোকে যদি মিছ'ৰ প্ৰডাক্ট বা মিছ'ৰ যিকোনো এটা অৰ্ডাৰ বা বস্তু এটা আপোনালোকে যদি ৰিটাৰ্ণ কৰিব বিচাৰিছে আৰু ৰিটাৰ্ণ কৰিব নাজানে বা কেনেকৈ ৰিটাৰ্ণ কৰে সেইটো যদি নাজানে তেতিয়াহ'লে এই ভিডিঅ'টো আজি কমপ্লিটকৈ চাওক ফুলকৈ চাওক গোটেই প্ৰথমৰ পৰা শেষলৈকে চাওক আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনাক কৈ দিম আপোনালোকে মিছ'ৰ যিকোনো এটা অৰ্ডাৰ বা বস্তু আপোনাৰ যদি কিবা ৰিজেক্ট আহে কিবা ডেমেজ আহে বা প্ৰডাক্টটো কিবা বেয়া আহিছে বা আপুনি বিচৰাটো অহা নাই তো সেইটো আপোনালোকে ৰিটাৰ্ণ কৰিব কেনেকৈ আৰু ৰিটাৰ্ণ কৰা পইচাটো আপোনালোকে কেনেকৈ আকৌ আপুনি ঘূৰাই পাব গোটেইখিনি এই ভিডিঅ'টোত মই আপোনাক ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ কৈ যাম গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব এণ্ড ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব লগতে আৰু যদি কিবা অসুবিধা থাকে সেইটোও জনাব এণ্ড লগতে ভিডিঅ'টো প্লিজ লাইক এটা কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰক এণ্ড চেনেলটোত যদি নতুনকৈ আহিছে তেন্তে বন্ধুসকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে কাষত থকা বেল আইকনটো বা অলটো প্ৰেছ কৰিব যেতিয়া নেকি এনেকুৱা মই নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' দিওঁ সম্পূৰ্ণভাৱে আপোনালোকে চাব লাগিব ঠিক আছে তেন্তে বন্ধুসকল বেছি দেৰি নকৰি আহকচোন আমি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আপোনালোকে এতিয়া মিছ'ৰ যিকোনো এটা বস্তু আপোনালোকে ৰিটাৰ্ণ কেনেকৈ কৰিব ঠিক আছে কিবা ধৰক বস্তুটো বেয়া আহিছে বা সেইটো বস্তু আপুনি বিচৰা বস্তুটো পোৱা নাই কিবা ভাঙা চিঙা আহিছে কিবা ফটা আহিছে তো সেই বস্তুটো আপুনি ধৰক ৰিটাৰ্ণ কৰিব ঠিক আছে তো ৰিটাৰ্ণ কেনেকৈ কৰিব এই ভিডিঅ'টোত মই আপোনাক ধুনীয়াকৈ দেখাম ভিডিঅ'টো আপোনাক সম্পূৰ্ণকৈ চাওক আৰু লগতে আপুনি যে ৰিটাৰ্ণ কৰিছিল আপোনাৰ যিটো পইচা আছিলে সেই পইচাটো বা সেই এমাউণ্টটো আপোনালোকে আকৌ ঘূৰাই কেনেকৈ পাব হয়তো বহুতে জানে বহুতে নাজানে যিসকলে নাজানে সেইসকলে ভিডিঅ'টো ভালকৈ চাওক আৰু কিছুমানৰ কি হয় ৰিটাৰ্ণ কৰে কিন্তু তেখেতৰ ৰিটাৰ্ণটো ছাকচেছ নহয় ফেইল হৈ যায় কাৰণ তেখেতলোকে বস্তুখিনি বা যিখিনি চিষ্টেম আছে সেই অপশ্যনখিনি ভালকৈ চিলেক্ট কৰিব নাজানে ঠিক আছে তো এতিয়া মই আপোনাক ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকে চাই গৈ থাকক তো আপুনি কি কৰিব মিছ'ৰ এপছটো অ'পেন কৰিব যদি আপুনি মিছ'ৰ এপছটো এতিয়ালৈকে আপডেট কৰা নাই তেতিয়াহ'লে আপডেট কৰি ল'ব আপডেট কৰি লোৱাৰ পিছত আপোনালোকে যিহেতু মিছ'ৰ আপোনালোকে এইটো হোম পেজত আহি যাব ঠিক আছে হোম পেজত অহাৰ পিছত ইয়াত আপোনালোকৰ গোটেইবিলাক শ্ব' কৰাব আপোনাৰ মিছ'ৰ হোম পেজত মই যিহেতু নেটটো অকণমান শ্ল' আছে গতিকে অলপ শ্ল'কৈ দেখাইছে ঠিক আছে ভিডিঅ'টো চাই থাকক আপোনালোকে টেনশ্যন নকৰিব গোটেইখিনি মই আপোনাক দেখাম কাৰণ ভিডিঅ'টো আপোনালোকে যেতিয়া কমপ্লিটকৈ চাব তেতিয়াহে আপোনালোকে গোটেইখিনি কথা বা গোটেইখিনি কাম আপোনালোকে নিজৰ মোবাইলৰ জৰিয়তে বা আপুনি নিজে কৰিব পাৰিব আৰু যিকোনো এটা প্ৰডাক্ট আপোনাৰ যেতিয়া ৰিটাৰ্ণ আহে সেইটো বহুতৰ টেনশ্যন হয় যদি মই ৰিটাৰ্ণ কৰিম কেনেকৈ বা ক'ত গৈ কৰে তো গোটেইখিনি মই আপোনাক দেখাম ঠিক আছে তো আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ ইয়াত যিটো তলত চাব এটা অপশ্যন পাব মাই অৰ্ডাৰ ঠিক আছে মাই অৰ্ডাৰ অপশ্যন যিটো আছে আপোনালোকে মাই অৰ্ডাৰ অপশ্যন আপোনালোকে চিলেক্ট কৰিব লাগিব ঠিক আছে মই দেখাই আছোঁ এইটো চাওক লিখা আছে মাই অৰ্ডাৰ তো চিম্পল আপোনালোকে মাই অৰ্ডাৰ অপশ্যনত আহিব লাগিব মাই অৰ্ডাৰ অপশ্যনত যেতিয়া আহিব আপোনালোকৰ ইয়াত আপুনি যিমানবিলাক বস্তু অৰ্ডাৰ কৰিছিলে গোটেইবিলাক ইয়াত আপোনালোকে শ্ব' কৰিব ঠিক আছে তো এতিয়া আপুনি ধৰি লওক এই প্ৰডাক্টটো আপোনালোকে ৰিটাৰ্ণ কৰিব বা আপুনি যিটো প্ৰডাক্ট ৰিটাৰ্ণ কৰিব বিচাৰে সেই প্ৰডাক্টটো সেই অৰ্ডাৰটো আপুনি চিলেক্ট কৰি ল'ব তো এইটো ধৰি লওক মই এইটো ৰিটাৰ্ণ কৰিম এইটোত মই ক্লিক কৰিলোঁ এইটোত যেতিয়া মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত ইয়াত অকণমান লোড ল'ব যিহেতু মই কৈছোঁৱে যে নেটৱৰ্কৰ প্ৰব্লেম অলপ তো আপোনালোকে কি কৰিব লাগিব আপোনালোকে ইয়াত চাওক ইয়াত গোটেইবিলাক আপোনাৰ দেখাব আপোনাৰ তললৈ আহিব আপোনাৰ ডেলিভাৰীত আৰু এটা কথা সদায় মনত ৰাখিব আপোনালোকে প্ৰডাক্টটো ডেলিভাৰীত হোৱা 7 দিনৰ ভিতৰত আপোনালোকে ৰিটাৰ্ণ বা এক্সচেঞ্জ কৰিব পাৰিব তাৰ পিছত কিন্তু আপোনালোকে নোৱাৰে গতিকে ডেলিভাৰীত হোৱা 7 দিনৰ ভিতৰত আপোনালোকে কৰিব ঠিক আছে তো আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব আহি পিনে আপোনালোকে ইয়াত চাব লিখা থাকিব ৰিটাৰ্ণ এক্সচেঞ্জ অৰ্ডাৰ আৰু ইয়াত লিখা থাকিব এভেইলেবল টিল 28 ফেব্ৰুৱাৰী অৰ্থাৎ মোৰ এইটো 28 তাৰিখৰ ভিতৰত মই ৰিটাৰ্ণ কৰিব পাৰিম যদি ৰিটাৰ্ণ কৰিবলগীয়া থাকে বা এক্সচেঞ্জ কৰিবলগীয়া যদি থাকে তেতিয়াহ'লে মই 28 ফেব্ৰুৱাৰীৰ ভিতৰত মই কৰিব লাগিব তাৰ পিছত যদি আহে তেতিয়াহ'লে মই কৰিব নোৱাৰিম ঠিক আছে মানে 28 ফেব্ৰুৱাৰী পাৰ হৈ যোৱাৰ পিছত মই আকৌ এইটো ৰিটাৰ্ণ কৰিব নোৱাৰিম তো এইটো কথা সদায় মনত ৰাখিব যাতে বস্তুটো অহাৰ লগে লগে আপুনি ৰিটাৰ্ণ কৰিবলৈ চেষ্টা কৰে তো এতিয়া আপোনালোকে ইয়াত লিখিছে ৰিটাৰ্ণ এণ্ড এক্সচেঞ্জ ইয়াত আপোনালোকে এবাৰ ক্লিক কৰিব ইয়াত যেতিয়া আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ কেইবাটাও অপশ্যন পাই যাব ঠিক আছে ইয়াত এতিয়া আপোনালোকে কি চিলেক্ট কৰিব যদি আপোনালোকৰ কিবা কাপোৰ কানি হয় তেতিয়াহ'লে আপোনালোকে এইটো প্ৰডাক্ট ইজ নট এমৰি মানে আপোনাৰ যিটো প্ৰব্লেম হৈছে সেই প্ৰডাক্টটো আপোনালোকে ইয়াত এইটো চিলেক্ট কৰি ল'ব পাৰে ঠিক আছে যদি আপোনাৰ ধৰক চাইজৰ কিবা প্ৰব্লেম আছে তেতিয়াহ'লে এইটো চিলেক্ট কৰিব পাৰে তাৰপিছত আপোনাৰ যদি কোৱালিটিটো ভাল লগা তেতিয়াহ'লে এইটো চিলেক্ট কৰিব পাৰে তাৰপিছত আপোনালোকে যদি কিবা ডেমেজ আহে কিবা ফটা চিঙা আহে তেতিয়াহ'লে আপোনালোকে এইটো চিলেক্ট কৰিব পাৰে আপোনাৰ যদি আইটেমটো যদি আপোনাৰ ধৰক ইয়াত যিটো বস্তু আপুনি অৰ্ডাৰ দিছিলে সেই প্ৰডাক্টটোৱে নাই খালী পেকেটটো আহিছে তেতিয়াহ'লে আপুনি এইটো চিলেক্ট কৰিব পাৰে যদি আপোনাৰ ডিফাৰেণ্ট প্ৰডাক্ট ডেলিভাৰীত অৰ্থাৎ আপোনালোকক বেলেগ এটা বস্তুহে আপোনালোকক দি পঠালে তেতিয়াহ'লে আপোনালোকে এইটো চিলেক্ট কৰিব পাৰে ঠিক আছে ইয়াৰ ভিতৰত আপোনালোকে যিকোনো এটা চিলেক্ট কৰি ল'ব আপোনাৰ যিটো প্ৰব্লেম হয় ইয়াৰ ভিতৰত আপুনি চিলেক্ট কৰি ল'ব ঠিক আছে ধৰি লওক মই এইটোৱে দেখাইছোঁ যিহেতু মই এক্সাম্পল হিচাপে আপোনাক দেখাই আছোঁ তো মই ধৰি লওক এইটো চিলেক্ট কৰিছোঁ বা এইটো কোৱালিটি ইছ্যু দেখাইছোঁ এইটো ক্লিক কৰিলোঁ কৰাৰ পিছত আপোনালোকে আকৌ যদি কিবা প্ৰব্লেম দেখে যে এডিট কৰিব বিচাৰে তেতিয়া এডিট কৰিব পাৰিব তাৰপিছত ইয়াত আপোনালোকে কি কৰিব ইয়াত আপোনালোকে ইয়াত এই টিক মাৰ্কটো ইয়াত লগাই দিব লগাই দিয়াৰ পিছত আপোনালোকে ইয়াত দুটা অপশ্যন পাব এটা পাব ৰিটাৰ্ণ এটা পাব এক্সচেঞ্জ যদি আপোনালোকে ৰিটাৰ্ণটো কৰে তেতিয়া ৰিটাৰ্ণ এনেকৈ টিক মাৰ্ক লাগিলে যদি এক্সচেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এক্সচেঞ্জত ক্লিক কৰিব ঠিক আছে
আৰু বস্তুটো যেটো আউট অফ ষ্টক হৈ গৈছে সেইকাৰণে এইটো মোৰ এক্সচেঞ্জ নহয় অনলি ৰিটাৰ্ণতে হ'ব তো এইটো মোৰ এক্সচেঞ্জ নহয় ঠিক আছে তাৰ পিছত আপুনি কি কৰিব ইয়াত আপোনালোকে প্লিজ এড ইমেজ আপোনালোকে বস্তুটোৰ ফটো আপোনালোকে ইয়াত আপলোড কৰি দিব ঠিক আছে ইয়াত আপোনালোকে যেতিয়া প্লাস অপচনত ক্লিক কৰিব প্লাস অপচনত ক্লিক কৰিলে আপোনাৰ কেমেৰা এণ্ড গেলেৰী আপোনালোকে ইয়াত লগে লগে ইয়াৰ পৰা ফটো মাৰি দিব পাৰে নাইবা আপোনালোকে আগত ফটো মাৰি থোৱাবোৰ আপোনালোকে গেলেৰীৰ পৰা লৈ পিনে দিব পাৰে ঠিক আছে দি দিয়াৰ পিছত আপোনালোকে ইয়াত সাবমিটত ক্লিক কৰিব ঠিক আছে সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে কি হ'ব আপোনাৰ এই ৰিটাৰ্ণটো ইয়াত সাকসেস হৈ যাব অৰ্থাৎ আপোনালোকে একচেপ্ট কৰি ল'ব আপোনালোক অকমান টাইম ল'ব টাইম লোৱাৰ পিছত তাত আপোনাৰ নটিফিকেশন আহি যাব যে আপোনালোকৰ ইমান দিনৰ ভিতৰত আপোনাৰ পইচাটো বা আপোনাৰ প্ৰডাক্টটো আপোনাৰ ইয়াৰ পৰা জেগাৰ পৰা উঠাই লৈ যাব ডেলিভাৰী বয় লৈ যোৱাৰ পিছত তেতিয়া আপোনালোকে আকৌ সেই 7 দিনৰ ভিতৰতহে আপোনালোকৰ পইচাটো আপুনি ৰিটাৰ্ণ পাব এতিয়া আপোনালোকে পইচাটো ৰিটাৰ্ণ কেনেকৈ পাব সেইটো কৈ দিছো পইচাটো আপুনি ৰিটাৰ্ণ পাব আপোনাৰ ইয়াত যেহেতু মিছো একাউণ্টত আপুনি আপোনাৰ বেংক একাউণ্টখন এড কৰিব লাগিব তো বেংক একাউণ্ট এড কৰিব লাগে কেনেকৈ সেইটো যদি আপুনি নাজানে মই এটা কৈ দিছো আপোনালোকক বেংক একাউণ্ট এড কৰি আৰু এটা কথা সদায় মনত কৰিব আপোনালোকে ৰিটাৰ্ণটো কৰাৰ আগত আপোনাৰ বেংক একাউণ্টটো এড কৰিব ৰিটাৰ্ণটো কৰাৰ পিছত নহয় ৰিটাৰ্ণটো কৰাৰ আগত ঠিক আছে তো আপোনালোকে ইয়াত নিজৰ প্ৰফাইলত যাব প্ৰফাইলত যোৱাৰ পিছত আপোনালোকে ইয়াত এটা অপচন পাব একাউণ্ট যোৱাৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ কেইবাটাও অপচন পাই যাব ঠিক আছে ওকে আপোনালোকে ইয়াত সব লিখা আছে মাই পেমেন্টস ইয়াত লিখা আছে বেংক এণ্ড ইউপিআই ডিটেইলছ ইয়াত আপোনালোকে ক্লিক কৰি আপোনাৰ বেংক একাউণ্টৰ গোটেই ডিটেইলছখিনি ইয়াত আপোনালোকে এনেকৈ দি ল'ব নাইবা আপোনাৰ যদি ইউপিআই আইডি আছে ইউপিআই আইডিটো ইয়াত দি পিনে ভেৰিফাই কৰি ল'ব আৰু সেই একাউণ্টত আপুনি যদি ইয়াত যিটো একাউণ্ট দিব সেই একাউণ্টতে আপোনাৰ পইচাটো সোমাব আৰু পইচাটো সোমাইছে নাই ইয়াত আপোনালোকে চাব পাৰে পইচাটো সোমাইছে নাই আপোনালোকে ইয়াত পেমেণ্ট ৰিফাউণ্ড য'ত লিখা আছে ইয়াত আপোনালোকে ক্লিক কৰি ইয়াত চাই ল'ব পাৰিব ঠিক আছে আপোনালোকে ইয়াত গোটেই দেখাই দিব আপোনাৰ পেমেণ্টটো ৰিফাউণ্ড হৈছে নে নাই আৰু যদি নাই হোৱা আপোনালোকে তাত আকৌ কমপ্লেইন কৰিব পাৰে ঠিক আছে তো এনেকৈ আপোনালোকে আপোনাৰ নিজৰ প্ৰডাক্ট আপোনালোকে ৰিটাৰ্ণ কৰিব পাৰিব আশা কৰোঁ আপুনি ভিডিঅ' চাই ভাল পাইছে সো এনেকুৱা নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' পাই থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এণ্ড কাষত থকা বেল আইকনটো বা অলটো প্ৰেছ কৰিব যেতিয়া নেকি এনেকুৱা নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' দিওঁ সব আপোনালোকে চাব লাগিব ঠিক আছে তেন্তে বন্ধুসকল আজিৰ ভিডিঅ'ত ইমানে আছিলে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে বন্ধুসকল পুনৰ নতুন ভিডিঅ' এটা আপোনালোকক পাম বাই